Welcome to Ranjita's videos. মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ পাঠ হ'ব পাঠ 8 সৰু বস্তু কবিতা হয়। কবিতাৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। প্ৰথমতে কবিতা মই তোমালোকক মাতি শুনাম। মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। সৰু বস্তু এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। কণ কণ বালি চাই ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ। পল অনুপল কৰি ডাৰ দিন মাহ চৰি যুগ যুগ পাৰ হৈ যায়। এটি দুটি কৰি গথা মৰমৰ মাত কথা জগতক খৰক কৰায়। অকল সুখেৰে ভৰা নহয় জানিবা ধৰা দুখো আছে সুখৰ লগত এটি মাথো হাঁহি খৰি জগত পোহৰ কৰি সুখে ভৰা কৰিছে মৰত। কবিতাটোৰ কবি আনন্দ চন্দ্ৰ আগৰৱালা। এতিয়া আমি কবিতাৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ। ক্ৰিয়াকলাপ চোৱা, অৰ্থৰ সৈতে চিনাকি হওঁ আহা। তোমালোকে আগৰ দৰে নিজৰ কিতাপৰ পৰাই মুখস্থ কৰিবা। এতিয়া আমি আলোচনা কৰোঁ 1 নং চোৱা, কবিতাটো মনত ৰাখা, কবিতা তোমালোকে মুখস্থ কৰিবা, ঠিক আছে। 2 নং চোৱা, প্ৰথমে কোৱা তাৰ পিছত লিখা। ক, বহল সাগৰ কেনেকৈ ভৰি যায়? উত্তৰ চোৱা, এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি বহল সাগৰ ভৰি যায়। খ প্ৰশ্ন চোৱা, কণ কণ বালি চাহি লগ লাগি কি সাজি দিয়ে? উত্তৰত লিখিবা। খৰ উত্তৰত লিখিবা কণ কণ বালি চাহি লগ লাগি ধৰণী সাজি দিয়ে। গ প্ৰশ্ন চোৱা, জগতক কিহে খৰক কৰায়? উত্তৰ, মৰমৰ মাত কথাই জগতক খৰক কৰায়। ঘ প্ৰশ্ন চোৱা, ধৰাত সুখৰ লগতে আৰু কি থাকে? উত্তৰ, ধৰাত সুখৰ লগতে আৰু দুখো থাকে। 3 নং চোৱা, পঢ়া বুজা আৰু লিখা খৰক মৰত। আমাক ইয়াত বাকচত শব্দ দিয়া হৈছে। আমাক ইয়াত কি লিখিবলৈ দিয়া হৈছে? বিপৰীত শব্দ লিখিবলৈ দিয়া হৈছে। বহল হ'লে ঠেক হ'ব, সুখ হ'লে দুখ হ'ব, মৰম হ'লে ঘৃণা হ'ব, হাঁহি হ'লে কান্দোন হ'ব। তোমালোকেও লিখি থৈ দিবা। কিতাপত লিখিলে মৰমৰ ছাত্ৰ-ছাত্ৰী কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা, ঠিক আছে। আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আজি ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।